হরে কৃষ্ণ কর গুরু হরে হরে রাম 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 নমো ভগবতে বাসুদেবায় সকল নিগম কল্প তর তার ফল মহা ভাগবত হুকম খেয়াকি অমৃত ভৈলা বিদিত রক্ষতা সতোর জিত জন কৃষ্ণ শরণে দিয়া মন পরম অন্তোষে পিয়ুক রখ অমৃত রাম পরম অন্তোষে পিয়ুক রখ অমৃত কৃষ্ণ 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 মাধব 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 কৃষ্ণ 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 এইফালে গুচি গৈছে কৃষ্ণ লালাত আছে ন
71 আছে কত কিমান তাৰপৰা আমি একাদশ স্কন্ধ কৃষ্ণ বুলি ক'লে কৃষ্ণ আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ বাপাই সমস্ত একাদশ স্কন্ধ কৃষ্ণ উদ্ধৱ সংবাদ পদ কৃষ্ণ কৃষ্ণ হীৰময়ী বিনে বেদে কিছু আনন খানে সমস্ত বেদৰ তত্ত্ব অৰ্থয়ে মানে মনুত প্ৰথমে ব্ৰহ্মা কহিলা পাছে জানিলন্ত বেদ হবে তৰিখি তাত পাছে পাইলে হুৰা পুৰোহিত নাগ অনন্তৰে বেদক মনুষ্যে পাইলে লাগ হে ৰাম যাৰ যেন মতি কৰৈ বেদক ব্যাখ্যান নিজ অৰ্থ ভকতিক তেজিব জয় আন কেহু বোলে বেদে কৈ যজ্ঞ ব্ৰত দানে কেহু বোলে ক্ষুদ্ৰ দেৱ পূজা তীৰ্থ স্নানে এনাম কেহু বোলে বেদে কৈ জ্ঞানতে গতি গুণৰ ইচ্ছায়ে বুজে যাৰ যেন মতি হীৰাম কতু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ কৰৈ
কুল ধর্ম পূর্ব পুরুষ আচার তাকো এৰিলৈ কতো পাখন্দৰ মতি যাই মোক নপায়া অধময় অধুগতি হে ৰাম নচাৰৈ কৰ্মী কহুখে দুখে ৰাতি দিনে জ্ঞানতো নাহি কৈ গতি ভকতি বিনে আনে নজানয় ইটো বেদৰ বিচাৰ এতেকে ভকতি পন্থ সন্মত আমাৰ ভকত জনৰ যেন সুখবি পৰিত স্বপ্নতো নেদেখৈ জ্ঞানী কৰ্মীক দাসিত হে ৰাম পায়া মোক মনত সন্তোষ ভয়া হৰিখ ভকতৰ সখী সুখময় দিশ কৃষ্ণ কৃষ্ণ মোৰ জন্মে জন্মান্তৰ হেৰস্থলী বাপাই সমস্ত আপনা হওক মহামহন্ত মহাভাগৱত আপনা হবৰ পদধূলাই আজি এই মহবান্ধা এৰাতলি এই স্থান পবিত্ৰ হৈছে বৈকুণ্ঠ ধামত পৰিণতি হৈছে আমি কৃতাৰ্থ হৈছোঁ ৯৪ সংখ্যৰ অধিৱেশনৰ আজি অন্তিম দিৱস আমি সকলোৱে নিজৰ নিজৰ স্থান নিজৰ নিজৰ গৃহলৈ যাবলৈ সাজু হৈছোঁ আৰু সেই ভাগৱততো ভগৱন্তৰ যি একাদশ স্কন্ধ কৃষ্ণ উদ্ধৱ সংবাদ ভগৱানো নিজৰ আঁচনি শেষ কৰি এই পৃথিৱীত এই ধৰাধাম ত্যাগ কৰি বৈকুণ্ঠলৈ যাবলৈ সাজু হৈছে যোৱাৰ আগমুহূৰ্তত কৃষ্ণই উদ্ধৱক ৰহস্য ভক্তিৰ কথা কৈ গৈছে উদ্ধৱৰ প্ৰশ্ন ভালেখিনি প্ৰশ্ন উদ্ধৱে কৰিছে যে প্ৰভু আপুনি যাব গতিকে আপোনাক আমি আৰু দুনাই দেখা নাপাওঁ প্ৰভু আপুনি যোৱাৰ পিছতনো আপুনি কোন স্থানত কেনেকে ৰূপত আপোনাক আৰু আমি পাম এই প্ৰশ্নটো উদ্ধৱে কৈছে তদৌ বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতল তোমাৰ বিয়োগত তোমাৰ ভকত তোমাক ক'ত দেখা পাব তেতিয়া উদ্ধৱক ভগৱান কৃষ্ণই কৈছে হে উদ্ধৱ তুমি চিন্তা নকৰিবা
মই সম্পূৰ্ণৰূপে সমস্ত বলবীৰ্য সমস্ত বৈভৱ মই তিৰোহিত হৈ ভাগৱত সমুদ্ৰত সোমাই যাম। তিৰোধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ্ ভাগৱতাৰ নাভম তেম্নয়ো বাগ্ময়ো মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে সেৱনাৎ শ্ৰৱণাৎ পাঠ দৰ্শনে পাপো নাশী। সমস্ত মোৰ বলবীৰ্য মই তিৰোহিত হৈ শব্দময় বিগ্ৰহ ভাগৱত সমুদ্ৰত মই প্ৰৱেশ কৰিম আৰু ভাগৱততে মোক সদায় তুমি লগ পাই থাকিবা। আৰু এই মহাভাগৱত আপুনি মই আজি দৰ্শন পাইছোঁ, শ্ৰৱণ কৰিব সুবিধা পাইছোঁ, কীৰ্তন কৰিবলৈ সুবিধা পাইছোঁ, সেৱা কৰিবলৈ সুবিধা পাইছোঁ। গতিকে আমিও এতিয়া প্ৰত্যক্ষ ৰূপত ভগৱান কৃষ্ণক দৰ্শন পাইছোঁ। ভাগৱতক দৰ্শন মানে কৃষ্ণ দৰ্শন। কাৰণ ভাগৱত এখন যদিও গ্ৰন্থ কিতাপ শাস্ত্ৰ বুলি কোৱা হয়, কিন্তু পদ্মপুৰাণত কৈছে ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমম্বিতম। ভাগৱত কোনো বোলে কিতাপ গ্ৰন্থ বা শাস্ত্ৰ নহয়। ভাগৱত স্বয়ং ভগৱান কৃষ্ণ শব্দময় বিগ্ৰহ, শব্দময় ব্ৰহ্ম। গতিকে আজি আপুনি মই এই শব্দময় বিগ্ৰহ ভাগৱত আমি পাইছোঁ, শ্ৰৱণ কৰিছোঁ। মহাপুৰুষ গুৰুজনাই 18,000 সংস্কৃত শ্লোক, 335টা অধ্যায়, 5,96,000 শব্দৰে পদবন্ধ কৰি আমাক এই সংস্কৃত শ্লোকৰ পৰা আনি 14,009টা ততোধিক শ্লোকত ভাঙনি কৰি দিছে। গতিকে এই মহাভাগৱত স্ত্ৰী ক্ষুদ্ৰ অন্ত জাতি সকলোৱে ইয়াক পঢ়িব পাৰিব, শ্ৰৱণ কৰিব পাৰে, কীৰ্তন কৰিব পাৰে আৰু ইয়াৰ পৰা জ্ঞান লাভ কৰিব পাৰিব। ভক্তিত জাতি আৰু অজাতি বিচাৰ নাই। এই তত্ত্বটোকেই মহাপুৰুষ গুৰুজনাই আমাক আগবঢ়াই থৈছে। কীৰ্তনত গুৰুজনাই কৈছে নাহি ভক্তিত জাতি অজাতি বিচাৰ, কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ। কৃষ্ণ ভক্তিটো বোলে সকলোৰে অধিকাৰ বুলি কোৱা হৈছে। ভাগৱততো দৰ্শন আছে বাক্য কৰ্ণ মন মুখ আচই মানে যাৰ, হৰি ভকতিত সমস্তৰে অধিকাৰ। বাক্য কৰ্ণ মন আৰু মুখ এই চাৰিটা বস্তু যাৰ ওচৰত আছে সেইসকলে ভগৱানৰ নাম শুনিব পাৰিব, গাব পাৰিব। গতিকে আটাইখিনি ভক্তিৰ কথাটো আমাৰ গুৰুজনাই কৈছে। সেইকাৰণে ভাগৱত দশম স্কন্ধত কৈছে আমি যে এতিয়া 4 জাতিৰ পিতৃ হৈছে কৃষ্ণ, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ। ভগৱান কৃষ্ণৰ অংশৰ পৰাই আমি ব্ৰাহ্মণ মুখপদ্মহতে সৃষ্টি হৈছে, আৰু বাহুৰ পৰা ক্ষত্ৰি, আৰু উৰুৰ পৰা বৈশ্য, আৰু চৰণ পদকমলৰ পৰা ক্ষুদ্ৰৰ সৃষ্টি হৈছে। সেইকাৰণে আমি 4 জাতি, আমাৰ 4 জাতিৰ পিতৃ হৈছে কৃষ্ণ। আৰু যিসকল ভগৱানৰ ভকতি কৰিছে সেইসকলেহে জাতিত পৰিব। বুজি পাইছেনে? এতিয়া আমাৰ বৈবাহিক জীৱনত এজন আমি নিজে নিজে এটা উপাধি ধৰি আছে। এজন ফুকন বাপ, এজন সন্দিকৈ বাপ, এজন বৰা বাপ, এজন শইকীয়া বাপ, এজন তাঁতী বাপ, এজন গোৱালা বাপ, হয়নে বাৰু? এজন নাথ বাপ। কিন্তু আচল জাতি কোনজন বুলি কৈছে ভাগৱতৰ মতে, এ ৰাম হৰি কভ জয় যিটো তাকে বোলে জাতি, হৰিৰ বিমুখ যিটো হেহি হে
জাতি কি বুলি ক'লে বোলে কৃষ্ণক ভজয় যিটো তাকে বোলে জাতি কৃষ্ণৰ বিমুখ যিটো সেহিহে অজাতি যিসকল ভগৱানৰ ভকতি কৰিছে কৃষ্ণক ভক্তি কৰিছে সেইসকলেহে জাতিত আছে আচল জাতি দেই আৰু যিসকল ভগৱানৰ ভকতি কৰা নাই কৃষ্ণ ভক্তি কৰা নাই সেইসকলক অজাতি বুলি কৈছে আৰু জেনেৰেল ভাষাত তেওঁলোকক বৈজাতি বুলি ক'লেও ভুল নহয় মানে সাধাৰণ ভাষাত সেইসকলক বৈজাতি বুলি ক'লেও ভুল নহয় সেইকাৰণে আপোনালোক আমি সকলোৱে এতিয়া জাতিত পৰিছোঁ কাৰণ এই বেদতে উল্লেখ আছে বেদৰ ৰহস্য ভক্তি উদ্ধৱ মহন্তই প্ৰশ্ন কৰিছে প্ৰভু কথাবিলাক বৰ খেলি মেলি কাৰণ কেনেকৈ খেলি মেলি প্ৰশ্নটো কৈছে হে প্ৰাণ বন্ধু মোক বুলিও বুজাই ঋষি সমস্তৰ কিয় একমতি নাই কেহু বোলে জ্ঞানে কেহু বোলৈ কৰ্মে কেহু বোলৈ জ্ঞান গতি তোমাৰ সন্মত পথ কেৱলে ভকতি প্ৰভু মই একো বুজিব পৰা নাই গোটেই খেলি মেলি লাগিছে মোক ঋষিসকলে দেখোন কৈছে যে কোনোবাই কয় বোলে কৰ্মতহে গতি মানে যাগ যজ্ঞ পূজা পাতল এইবিলাক কৰ্মত ধৰা হৈছে আৰু কোনোবা যে কৈছে বোলে জ্ঞানতহে গতি জ্ঞান মানে অষ্টাংগ যোগ এনেকুৱা যোগ সাধনৰ যোগেদিহে বোলে ভগৱান প্ৰাপ্তি হয় সেইকাৰণে আগৰ ঋষিমুনিসকল হাজাৰ হাজাৰ বছৰ ব্ৰহ্মক ধ্যান কৰি যোগা আসনত বহি ব্ৰহ্মপ্ৰাপ্তি পাই ঈশ্বৰক মানে ঈশ্বৰৰ স্বৰূপ জ্ঞান লাভ কৰে বুলি কৈছে যোগ সাধনৰ জ্ঞান যোগেদি অষ্টাংগ যোগ যোগেদি ভগৱানক জানিবলৈহে পাৰে কিন্তু ভগৱন্তক লাভ কৰা সাধ্য নাই ভগৱন্তক লাভ কৰা একমাত্ৰ উপায় হৈছে ভকতি বুজি পাইছেনে যোগীসকল মানে ব্ৰহ্মপ্ৰাপ্তি হৈ কিনি ভগৱানক জানে কিন্তু জানিলে কিন্তু লাভ কৰা নহয় ভকতে কিন্তু ভগৱানৰ ভক্তি কৰি ভগৱন্তক লাভ কৰিব পাৰে সেইকাৰণে উদ্ধৱৰ প্ৰশ্ন কৈছে যে কেহু বোলে কৰ্মে গতি কেহু বোলে জ্ঞানে তোমাৰো সন্মত এইটো ভকতিৰ পথ তোমাৰো সন্মত পথ কেৱলে ভকতি এই ৰামে এক বেদ বাক্য কিয় ভৈল মতি ভেদ কিংকৰৰ কে খব সংশয় কৰা ছেদ যে প্ৰভু মোক বুজাই কওক যিহেতু বেদহে মূল বস্তু বেদৰ পৰাই গোটেই ধৰ্মবিলাক ধৰ্ম কি অধৰ্ম কি প্ৰচাৰ হৈছে গতিকে বেদেই দেখোন কৈ আছে বোলে কোনোবাই কৰ্মত গতি কোনোবা জ্ঞানত গতি গতিকে মই ভালকৈ বুজি পোৱা নাই আপুনি মোক ভালকৈ বুজাই দিয়ক কাৰণ এতিয়া আপোনাক অন্তিম সময়ত দৰ্শন পাইছোঁ আৰু আপোনাক আৰু অহাকালিৰ পৰা নাপাম আমাৰ অধিৱেশনতেও আৰু সেইটোৱে চিষ্টেম হৈছে হয়নে আমাৰ এই অৱস্থা হৈছে আপুনি মই আজিহে লগ পাইছোঁ আৰু কাইলৈৰ পৰা আৰু আপোনাক আৰু আমি লগ নাপাওঁ হয়নে বাৰু নিজৰ নিজৰ স্থানলৈ গুচি যাওঁ গতিকে আজি আমি লগ পাওঁতে যিখিনি কথা আমি আলোচনা কৰিছোঁ বিবেচনা কৰিছোঁ এইবিলাকে আমি গৈ কিনি ঘৰত আমি মনত ৰাখি কথাবিলাক সদায় মনত পেলাই থাকিম যে তাঁতী বাপে এইটো কৈছিলে ফুকন বাপে এইটো কৈছিলে আমাৰ মনীষা এগৰাকী ইমান উকিল কণ্ঠেৰে পাঠ কৰিছিলে এইবিলাক কথা আমি মনত পেলাই থাকিব লাগে গতিকে কৃষ্ণই কৈছে এই উদ্ধৱে কৈছে প্ৰভু এনেকুৱা খেলি মেলিবিলাক হৈছে গতিকে মোৰ সংশয়বিলাক তুমি ছেট কৰি যাব লাগিব সংশয় ছেট নকৰি মানে কৰিবলৈ অনুৰোধ কৰিছে প্ৰভু ভগৱন্তক
তো ভগৱানে উত্তৰ দিছে, ভগৱানে উত্তৰ দিব, অনাদি ঈশ্বৰ তুমি শিৱ সৰ্বজান, পাৰিছেদ দাতা তুমি বিনে নাহি আন। তো গতিকে প্ৰভু তুমি অনাদি, তুমি ঈশ্বৰ, তুমি সৰ্বজানন্তা, সমস্ত ভৱ ভাৱন্তা। গতিকে তুমি দেখোন সকলো জানা, তুমি আদি অনন্ত। কাৰণ তুমি পূৰ্বতো আছিলা, আগতো আছিলা, এতিয়াও আছা, আৰু পূৰ্বতে তুমিয়ে থাকিবা। যেতিয়া ব্ৰহ্মাক চতুৰ্শ্লোকী ভাগৱত দিছে, তেতিয়া সেই শ্লোকটো কৈছিলে যে পূৰ্বত যিটো মানে ভগৱন্তই কৈছে, কুণ্ডল ভাঙিলে যেন সোণা স্বৰূপত, কাৰ্য কাৰণৰ কিছু নাছিলে ক আন, মই মাত্ৰ থাকো মই মাত্ৰ অৱশেষে থাকো অন্তত, কুণ্ডল ভাঙিলে যেন সোণা স্বৰূপত। গতিকে মই সমস্ত জগতত বিদ্যমান হৈছোঁ, বিৰাজমান হৈ আছো। মই আদি, মই অন্ত, আৰু মই সমস্ত জগতৰ সমস্ত ভূতৰ হৃদয়ত মই বাস কৰোঁ বুলি কৈছে। সমস্ত ভূতত সমস্তৰ হৃদয়ত বাস কৰাৰ কাৰণে ভগৱন্তৰ আন এটা নাম বাসুদেৱ। বুজি পাইছেনে? ঈশ্বৰৌ সৰ্বে ভূতেষু ভূতাত্মা অৱস্থিত। ভগৱন্ত সকলোৰ হৃদয়ত, সমস্ত প্ৰাণীৰ হৃদয়ত মানে ভগৱানে বাস কৰে। সেইকাৰণে গীতাত কৈছে, এ ৰাম সমস্ত প্ৰাণীৰ মই আত্মায়ন্তৰ্যামী, শুভা শুভ ফল দাতা সাক্ষী ৰূপে স্বামী। সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। মই সাক্ষী ৰূপে সকলোৰ হৃদয়ত আছো। বোলে কম বেছি পৰিমাণে নহয় দেই, যে আমাৰ বোলে যোৰহাট ডিষ্ট্ৰিক্টত বোলে ঢেকীয়াখোৱা নামঘৰটোত বোলে ভগৱান 100% আছে, তাত বোলে গাড়ীখন লৈ শৰাইখন দিলে বোলে তাতেই ভগৱানটো 100% আছে, হয়নে? তাত দিলেহে শৰাইখন কামত আহিব। আৰু আমাৰ এই অধিৱেশনস্থলীৰ এই নামগৃহত শৰাইখন আগবঢ়ালে বোলে ইয়াত ভগৱান বোলে 20% আছে, এনেকুৱা কোনো কথা নাই। কাৰণ সমস্ত ভূততে তেওঁ বিদ্যমান হৈ আছে বুলি কৈছে। বিষ্ণু ইদম জগত, গোটেই জগতখন কাৰ হয়? বোলে ভগৱানৰে। গোটেই জগতখন কাৰ হয়? বোলে ভগৱানে হয়। হয়নে বাৰু? তেওঁই পৰিচালনা কৰি আছে। গীতাত কৈছে, হে অৰ্জুন, ময়া দক্ষিণী প্ৰকৃতি সূৰ্যতো সচৰাচৰম, মোৰ অবিহনে এটা গছৰ পাতো নলৰে। মই পৰম তত্ত্ব বুলি কৈছে। মোতকৈ ওপৰত আৰু একো বস্তু নাই। অহম পৰম তত্ত্ব। যেনে ভগৱান হৈছে সুপ্ৰিম, আৰু তেওঁ বিশ্ব ব্ৰহ্মাণ্ডতো আছে, আৰু ক্ষুদ্ৰ ব্ৰহ্মাণ্ডতো ভগৱন্ত নিবাস কৰে। গতিকে বেদত এই কথাটো আছে, অনুৰ্ণি অনিয়ান মহতো মহিয়ান। ভগৱন্ত অনুতকৈ অনু, সূক্ষ্মতকৈ সূক্ষ্ম, আৰু মহানতকৈ মহান। গতিকে সেইকাৰণে বিজ্ঞানো মানে ভগৱন্তৰ সেই স্বৰূপটো বুজিবলৈ নোৱাৰে। ডাঙৰ ডাঙৰ যোগীসকলো ভগৱন্তৰ সেই স্বৰূপটো বুজি নাপায়, কিন্তু ভকতে আকৌ জানে। ভকতে বুজিও পায়, ভকতে লাভও কৰে, আৰু ভকতে তেওঁক দেখাও পায়। বোলে কেনেকৈ দেখা পায়? বোলে ভাই বোলা মুখে ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। গতিকে ভকতে ভগৱানক দৰ্শন পাই থাকে। হয়নে বাৰু? আপোনালোক ভগৱানক সদায় দৰ্শন পাই আছে। উদ্ধৱক কৈছে যে মই সম্পূৰ্ণৰূপে ভাগৱতত থাকিম, আৰু এই ভাগৱত কোনোবা যদি শ্ৰৱণ কৰিব, কীৰ্তন কৰিব, সকলোৰ কাৰণে ব্যৱস্থা। কাৰোবাৰ যদি চকু নাই, অন্ধ, তেওঁ কাণ দুখন দিছে, ভগৱান শুনি থাকক, ঔ হৰি ও ৰাম। আচলতে ঔ হৰি ও ৰামটো কোৱা নাই কাৰণে ভকতসকলে অলপ মনে মনে আছে। তাৰপিছতে কাৰোবাৰ যদি বোলে কাণেৰে নুশুনে, তেওঁ বোলে চকুৰে দেখে, তেওঁ দৰ্শন কৰক ভাগৱতক। হয়নে বাৰু? তেওঁৰো
সমস্ত পাপ নাইকিয়া হ'ব, হয়নে বাৰু? তাৰপিছত কৈছে কোনোবা যদি বোলে অনিচ্ছাকৃতভাৱে আহি কিনে সেৱা এটাও কৰি দিছে, তেওঁ ভাগৱত কি এইটো কথা নাজানে, কিন্তু আহি কিনি কিন্তু তেওঁ সেৱা ভাগ কৰি দিলে, তাতো তেওঁ বোলে সেই ফলটো পাব, তেওঁ ভগৱন্তক পাব। বোলে কেনেকৈ পাব? তেওঁৰ সমস্ত পাপ তেওঁ ভগৱানে মহিমূৰ কৰি তেওঁক এই দিব্য জ্ঞানটো প্ৰদান কৰিব। সেৱা এটাও যদি কৰি দিয়ে, অনিচ্ছাকৃতভাৱেও যদি কোনোবা আহি ইয়াত বহি আছে, বোলে ইচ্ছা নাছিল তথাপিও নিমন্ত্ৰণ পাইছে, হা, অনিচ্ছাকৃতভাৱেও যদি কোনোবা আহি যদি বহি আছে, সেইজনৰো লাভ হ'ব। বোলে অনিচ্ছাকৃত আহি বোলে অধিৱেশনত ইমান ভিৰ, বোলে কিয় যাম বোলে, তথাপিও যাওঁ, গৈ চাওঁচোন বাৰু কিনো শংকৰ সংঘৰ কথা, শংকৰ সংঘৰ খেলটোনো কি, এনেকুৱা যদি বোলে অনিচ্ছাকৃতভাৱেও যদি কোনোবা ইয়াত আহিছে, তেওঁৰো পাপ কেনেকৈ দূৰ হয় তাৰ ওপৰত এটা কাহিনী কম। কৃষ্ণ 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 কৃপালু বাপাই সমস্ত আইগৰাকী বৰ সুন্দৰ কথা কৈছে। আইগৰাকী কৈছে যে ভকত দৰ্শনেই হৈছে ভগৱান দৰ্শন, হয়নে বাৰু? গতিকে আমি যে আজি ভকতক প্ৰত্যক্ষ দৰ্শন কৰিছোঁ, এই কথাটো উদ্ধৱক ইতিমধ্যে কৈ গ'ল ভগৱানে। এই ৰাম বিষয়ত থাকিয়া ভকতি হৈ যাৰ সাধু সংগলয়া কৰে আমাক বিচাৰ। আমাক বিচাৰ মানে আত্মাৰ বিচাৰ। এই ৰামে আন কৰ্ম এৰি ভকতি তপৰ জানিবা উদ্ধৱ সখী হেহি হে ঈশ্বৰ। বুজি পাইছেনে কথাটো? ভগৱানে কৈছে ভকত আৰু মোৰ মাজত একো পাৰ্থক্য নাই। মই হৰি জগতৰ, বৈশ্য মই ভকতৰ, গীতাত কৈছে। মই গুৰু জগতৰ আৰু গুৰু মোৰ ভকত। মোৰ গুৰু বোলে ভকতহে। সেইকাৰণে কৈছে কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা, এহি মানে কহে গীতা ভাগৱত গ্ৰন্থ। বা কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থা, এহি মানে কহে গীতা ভাগৱত গ্ৰন্থ। বোলে কৃষ্ণক পাবলৈ হ'লে প্ৰথম এপ্লিকেশ্যনখন আমি কাক দিব লাগিব? আবেদন কাক দিব লাগিব? ভগৱানে কৈছে মোক ডাইৰেক্ট তেওঁ লগ কৰিব নোৱাৰে। প্ৰথম আবেদনখন কাক দিব লাগিব? বোলে ভকতক দিব লাগিব। ভকতৰ ভকতি নকৰাকৈ মোক কোনো লাভ কৰিব নোৱাৰে। সিদ্ধিৰ ভৱতি বানেতি অচ্যুত সেবিনা। তেতিয়াই আপোনাৰ মোৰ সিদ্ধি হ'ব যেতিয়া অচ্যুত মানে ভগৱান কৃষ্ণৰ যিজন ভকতক আমি সেৱা কৰোঁ। সেইকাৰণে ভক্ত প্ৰহ্লাদে কৈছে বিষ্ণু বৈষ্ণৱৰ সং লইবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত। কাৰণ ভগৱানে কৈছে এই ৰাম ভকত জনৰ মই। ভগৱানে কৈছে যে ভকত জনৰ মই সুহৃদ উদ্ধৱ, এ ভকতেহে জানা মোৰ পৰম বান্ধৱ। ভকত জনৰ মই সুহৃদ উদ্ধৱ, মই বিনে ভকতে নিচিন্তে কিছু আন। ময়ো ভকতৰ পৰে নজানো আন। হয়নে? ভকত সমান সখী মোৰ কোন আছে, ময়ো মহাভকতৰ ফুৰু পাছে পাছ। মোহৰ উদৰে আছে ব্ৰহ্মাণ্ড যতে ক,
ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যক্ষ, হয়নে? গতিকে আজি যে আপোনালোক ইয়াতে পদধূলা ৰাখিছে ভকতসকল, এই ভকতসকলে যদি গৈ কোনোবা এটা তীৰ্থত যদি ভৰি পৰি গ'ল কেনেবাকৈ, কোটি বছৰ ধৰি তীৰ্থটো যদি পাপময় হৈ আছে, সেই তীৰ্থটোকো ভকতেহে পবিত্ৰ কৰিব বুলি কৈছে। সেইকাৰণে যিসকল একান্ত ভকত হয় সেইসকল তীৰ্থ ভ্ৰমণ কৰিবলৈ নাযায়। কুম্ভ মেলা হৈ গ'ল, তালৈ আমাৰ ভকত নাযায়, কাৰণ তেওঁ হৃদয়তে ভগৱানক লাভ কৰিয়ে আছে সদায়, হয়নে বাৰু? আমাৰ গুৰুজনাই কৈছে, হে ৰামদেৱৰ ঈশ্বৰ হৰি তাংক মহা যত্ন কৰি য়ে লয়ো এক হৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নলাগে দূৰক যাইবে, আশা হৰি হবাৰু হিয়াত। গতিকে ভগৱান সকলোৰ হৃদয়ত আছেই, এই কথাটো ভকতে জানে। সেইকাৰণে ভকতে কেতিয়াও তীৰ্থ ভ্ৰমণ নকৰে। পদ্মপুৰাণত কৈছে, যিসকল অবিদ্যাত আছে, যিসকল অজ্ঞানী মানুহ, সেইসকলেহে তীৰ্থ ভ্ৰমণ কৰি থাকে। বোলে ইদম তীৰ্থম ইদম তীৰ্থম ইদম তীৰ্থম ভ্ৰমন্তি তমসা জনা, আত্মম তীৰ্থম নাজানন্তে কথম মুখ্য বাৰাণনা। বোলে আত্মা তীৰ্থৰ কথাটো যোনে নাজানে তেওঁতো তীৰ্থ ভ্ৰমণ কৰিয়ে থাকিব ভগৱানক বিচাৰিব, হয়নে বাৰু? মহাপুৰুষ গুৰুজনাই মাধৱদেৱে ঘোকাত লিখিছে, আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ সততে পায়, নপায় তাংক জানা অবিদ্যাত। অবিদ্যা নাখিলে সাক্ষাতে কৃষ্ণক পায়, কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। গতিকে আজি আমাৰ এই তীৰ্থভূমিত আপুনি মই সকলোৱে আহিলোঁ, ইয়াৰ পৰা আমি এটা বস্তু লৈ যাব লাগিব, হয়নে বাৰু? বিভিন্নজনে বিভিন্ন মন ভাৱত এই স্থানলৈ আহিছে। কোনোবাই হয়তো আহিছে মই ভকত সেৱা কৰিম, সেই ভাৱনাৰে ইয়ালৈ আহিছে গাড়ীখন লৈ, হয়নে বাৰু? কোনোবাই ভাবিছে নাম গৃহ ভাগ কেনেকেনো যোৰহাট জিলাই বনাইছে, নামঘৰখন দৰ্শন কৰিলে বাছ কাম বনি যাব, হয়নে বাৰু? কোনোবাই ভাবিছে নাই বোলে, বিভিন্নজনৰ বিভিন্ন ভাৱনা। কোনোবাইজনে আকৌ এইটো ভাবিছে যে আজি নতুন কমিটিখন গঠন হ'ব, কেনেবাকৈ যদি মোৰ পদটো যদি মূলৰ পদত আছিলোঁ, মূলৰ পদটো যদি কেনেবাকৈ গুচি যায়, হৰি ৰাম, চব চফা হৈ যাব। সেইকাৰণে পদ প্ৰতিষ্ঠা অকণমান পাবৰ কাৰণে এইফালে আহিছে আৰু উপায় নাই। বিভিন্নজনৰ বিভিন্ন ভাৱনাত এই জেগাটোত আহিছে, কিন্তু যিজন একান্ত ভকত সেইজন আকৌ ভকতৰ পদকমলৰ ৰেণু পাবলৈ আহিছে, পদধূলা পাবলৈ আহিছে। আৰু ভকতৰ আচলতে সেইটোৱে কামনা থাকিব লাগে, এই ৰাম নমাংগু হুক ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাংগু অমূল্য ভকতি, হয়নে? এই ৰাম মুখে লোক নাম মূৰ কৰ্ণে তব কথা, হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা, সজ্জনৰ সংগ নুগুচুক সৰ্বক্ষণ, এতেকে প্ৰসাদ মাংগো তোমাৰ চৰণে। এতিয়া ভকতে সদায় সজ্জনৰ সং বিচাৰে, ভকতৰ সং বিচাৰে। জৈতে তৈতে গয়া জন্ম লভু আপোন কৰ্মৰ গতি, তৈতে তৈতে তোমাৰ চৰণে থাকুক দৃঢ় ভকত। হে প্ৰভু, মোৰ কৰ্মৰ দুখত হয়তো আপুনি মোক গৰু বনাই দিব আছে, গাধ বনাই দিবও পাৰা, তোমাৰ কথা। মোৰ কৰ্মৰ দুখ যদি বেছিকৈ আছে তেনেহ'লে মই মেকুৰীও হ'ব আছোঁ, কুকুৰো হ'ব আছোঁ, বিভিন্ন জনীত মই থাকিবলগীয়াত পৰি যাব। কিন্তু এটা অনুৰোধ তোমাক কৰিছোঁ প্ৰভু, সেই জনীবিলাকতো যাতে তোমাৰ নামটো স্মৰণ কৰিবলৈ কাৰণে সুবিধা অকণমান দি দিবা, হৰি। সেইকাৰণে জড়ভৰতে হৰিণ জন্ম লৈও, হৰিণ জন্ম হোৱাৰ পিছতো তেওঁ ভগৱানক স্মৰণ কৰি আছে, হয়নে? কাৰণ তেওঁ যদিও আসক্তিৰ ফলত, জীৱই আসক্তি
জীৱক কোনে বান্ধি দিয়ে? আসক্তিয়ে বান্ধে, হয়নে বাৰু? সেইকাৰণে আসক্তি যোনে বন্ধ হৈ যায়, তলাও এটা আৰু চাবিও এটা, চাবিও এটা তলাও এটা, মানে তলা এটা আৰু চাবি এটা। কিন্তু চাবিটো যদি ইফালে ঘূৰাই দিয়া হৈ যায় তেওঁ মুক্ত হ'ব পাৰে, খোল খাই যায়। আৰু চাবিটো যদি ইফালে ঘূৰাই দিয়া হয় বন্ধ হৈ যায়, হয়নে বাৰু? সেইকাৰণে মনটোৱে মূল বস্তু। মনটোক যদি আপুনি ঈশ্বৰ চৰণত ৰাখিব পাৰে তেতিয়া আপুনি বিষয়ৰ প্ৰতি বিষয় উদাস হলে, বিষয় যেতিয়া উদাস হ'ব, আত্মাটো ৰহিলে মন বিষয় উদাস। মনটো যদি আমি আত্মাত ৰাখিব পাৰোঁ তেনেহ'লে বিষয়ৰ প্ৰতি উদাস হৈ যাব পাৰোঁ। আৰু যদি আমি মনটোক যদি বিষয়ত সোমাই দিম তেনেহ'লে আমাৰ মুখ্যৰ যিটো পথ সেইটো বন্ধ হৈ যায়। সেইকাৰণে উদ্ধৱৰ প্ৰশ্ন, প্ৰভু জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ আৰু ভক্তি মাৰ্গ, তিনিটা মাৰ্গৰ কথা বেদও কৈছে, ঋষিসকলেও কৈছে। গতিকে মই কোনটো মাৰ্গ ধৰিলে মোৰ কল্যাণ হ'ব তুমি ভালকৈ মোক কৈ দিয়া, বুজাই দিয়া। এতিয়া আপোনালোকৰ মাজত আমাৰ মাজত তিনিটা ৰাস্তা আছে। এটা হৈছে বোলে আমাৰ যোৰহাট জিলা আহিবলৈ হ'লে বাইপাছেদি আহে, হয়নে বাৰু? এটা টাউনৰ মাজেদি আহে, এটা গাঁৱৰ মাজেদি আহে, হয়নে বাৰু? বাইপাছেদি আহিলে আপুনি আপোনাৰ নিজৰ পথাৰ, আপুনি বাইপাছেদিও আহিব পাৰে, হয়নে বাৰু? কিন্তু এই তিনিওটা ৰাস্তা গৈ এটা জেগাতে মিল হৈ গৈছে। কোনোবা যদি ভাবে নাই বোলে মই বাইপাছেদি নাযাওঁ, বোলে টাউনৰ মাজেদি আহিম, তাকতো কোনো বাধা দিব নোৱাৰে, পাৰিব জানো? হয়নে বাৰু? আৰু কোনোবা যদি ভাবে নাই বোলে মই টাউনৰ মাজেদি নাযাওঁ, এই চাৰিঙীয়া হৈ কিনে এনেকুৱা গাঁৱৰ মাজেদি আহিম ইয়ালে, তেওঁ আহিব পাৰে, তেওঁকতো বাধা দিয়া নহয়। তো ভগৱানে কৈছে জ্ঞান মাৰ্গ আছে, কৰ্ম মাৰ্গ আছে আৰু ভকতি মাৰ্গ আছে। বেদত এইটো উল্লেখ আছে। কোনোবা যাগ যজ্ঞ পূজা পাতল কৰিছে, ভগৱানেতো মানা কৰিব নোৱাৰে, বেদত উল্লেখেই আছে যেতিয়া কৰিব পাৰে। কিন্তু যদি তেওঁ যাগ যজ্ঞ পূজা পাতল কৰিছে, এইটো কৰ্ম মাৰ্গ, এইটো যেনিবা টাউনৰ ৰাস্তা দি আহিছে, আহাটো আহিছে, কিন্তু টাউনৰ ৰাস্তাটো যেতিয়া সোমাই গ'ল এই স্থানলৈ বা ঈশ্বৰক পাবলৈ হ'লে তেওঁৰ জটিল হ'ব। কাৰণ বহুত ভিৰ জাম লাগি, হয়তো তেওঁ কালি এজন বাপে কৈছে বোলে বাপ মই আহি আছিলোঁ, আহিব লাগিছিলে এই মূল গেটৰ পৰা, বোলে তেওঁ বোলে ডেৰগাঁও পাই গ'ল, ঠেলা হেঁচাত ঘূৰি আহিবই নোৱাৰিলে, কাৰণ জাম জোট পাই গ'ল। গতিকে সেই কৰ্ম মাৰ্গটো তেনেকুৱা বস্তু, বুজি পাইছেনে? তাৰমানে হয় পাবও আছে, হয়তো নাপাবও আছে। মানে তো যাগ যজ্ঞ পূজা পাতল কৰি বহুত কষ্ট, পুনৰপি জনম পুনৰপি মৰণম, যাগ যজ্ঞ পূজা পাতল কৰি পুণ্য কৰি স্বৰ্গলৈ যায়, তাৰপিছত আকৌ পুণ্য যেতিয়া ক্ষয় হয় আকৌ নৰকলৈ আহে। যজ্ঞে ৰিষ্টে স্বৰ্গগতিম পাർത്থায়ন্তে তেক্তম ভুক্তম স্বৰ্গলোকেও বিশালম ক্ষীণম পুণ্য মৃত্যু লোকে বসত, আকৌ যাব আকৌ আহিব, তেনেকৈ আয়াজাত কৰোঁতে তেওঁৰ মানে কৰ্ম মাৰ্গতে তেওঁ পৰি চিৰকালে মানে কৰ্ম মাৰ্গত পৰি ভ্ৰমীভূত হৈ থাকে এই জীৱন, দেবা। সেইকাৰণে কৰ্মপথটো অলপ জটিল। আৰু যদি যিসকল চতুৰ হৈ যায়, ভকতৰ সম পাই গ'ল, তেওঁ কি কৰে, বাইপাছ ৰাস্তাটো লৈ অ হৰি অ ৰাম, কাৰণ বাইপাছ ৰাস্তাটো মানে আজি আপুনি মই যিটো ৰাস্তাত আছোঁ এইটো এটা কি হয়, বাইপাছ ৰাস্তা, ইয়াত কোনো মানে যান জঁট নাই, একদম গৈ কিনি আপুনি পাই যাব বৈকুণ্ঠ, দেবা। এইটো বাইপাছ ৰাস্তাত আমি উঠি গ'লোঁ আৰু ইয়াতে আপুনি গৈ কিনি প্ৰভু ভগৱন্তক পাব। জ্ঞান পথতো দুষ্কৰ বুলি কোৱা হৈছে। জ্ঞানে গতি কহৈ বেদ শুনাতাৰ পৰিচ্ছেদ, আশয় জ্ঞান ভকতিৰ মাজে ভকতি কৰন্তে আপুনি উপজয় জ্ঞান, যুগ চিন্তি মৰে মিছা কাজে। গতিকে ভকতিতে জ্ঞানটোও সোমাই আছে। আপুনি ভকতি কৰাৰ লগে লগে জ্ঞানবিলাক আপোনাৰ নিজে নিজে, ব্ৰহ্মাণ্ডৰ জ্ঞান আপুনি নিজে নিজে পাই যাব। গতিকে এনেই আপুনি যোগ সাধন কৰি কি কষ্ট কৰি ঋষিমুনিসকল হাজাৰ হাজাৰ বছৰ তপস্যা কৰিতো লাভ নাই। সেইকাৰণে যিসকল ভকত মানে ভকতি শ্ৰেষ্ঠ বুলি ধৰি লয় আৰু ভকতি কৰিবলৈ আগবাঢ়ি আহে। এতিয়া ভকতিনো কি বস্তু, লিকুইড বস্তু নে জুলীয়া বস্তু নে গোটা বস্তু জানিব লাগিব, হয়নে বাৰু?
এই এইকাৰণে বেদত মানে ব্ৰহ্মাই পূৰ্বতে ব্ৰহ্মাই একচিতে তিনিবাৰ বিচাৰি পাইলেক এহি মানে সাৰ। ব্ৰহ্মাই মানে বেদতনো কি আছে এই কথাটো বিচাৰ কৰিলে। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। বেদতনো কি আছে এই কথাটো মানে ব্ৰহ্মাই মানে বেদখন মানে হেৰি কৰিলে দেই। বেদত চাইছে বোলে, প্ৰথমে বেদখন তেওঁ লুটিয়ালে। বেদখন পঢ়ি থাকোঁতে 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 চাৰিখন বেদ মেলি ল'লে। চাৰিখন বেদ যেতিয়া মেলি ল'লে, চাৰিখন বেদত চাৰিটা মুখেৰে ব্ৰহ্মাই চাৰিটা মূৰ আছে, চাৰিটা মূৰ ব্ৰহ্মাৰ, চাৰিটা মূৰৰ চাৰিটা মুখ, চাৰিখন বেদ পঢ়িবলৈ আৰম্ভ কৰিছে ব্ৰহ্মাই। আৰু যেতিয়া ব্ৰহ্মাই পঢ়ি 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 একেবাৰে শেষত কি পালে জানেনে? বেদৰ একেবাৰে শেষত হৰিৰ নাম পালে, নাৰায়ণৰ নাম পালে। তা ব্ৰহ্মাই ভাবিছে, কাৰণ ব্ৰহ্মাৰ নিচিনাটো বিজ্ঞানী নাই, কাৰণ আপোনাৰ মোৰতো এখন মাথাহে, ব্ৰহ্মাৰতো চাৰিখন মূৰ। ব্ৰহ্মাই ভাবিলে নাই, মোৰ কিবা গণ্ডগোল হৈছে নেকি, মই আকৌ চাৰিখন বেদ পঢ়োঁ বুলি আকৌ টেবুলত মেলি ল'লে। আকৌ আৰম্ভ কৰি দিলে বেদতনো কি আছে কথাটো ভালকৈ বুজি ল'ম বুলি। তেওঁ আকৌ বেদ পঢ়িবলৈ আৰম্ভ কৰোঁতে 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 আকৌ একেবাৰে শেষত কি পালে? হৰিৰ নাম পালে। বুজি পাইছেনে? তাৰপিছত মোৰ আৰু কিবা ভুল হৈ গ'ল বুলি আকৌ চাৰিখন মুখেৰে তেওঁ বেদ পঢ়িবলৈ আৰম্ভ কৰিলে। পঢ়ি 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 একেবাৰে বেদত শেষত কি পালে? হৰিৰ নাম পালে, নাৰায়ণৰ নাম পালে। বেদত আৰু একো বস্তু ব্ৰহ্মাই নাপালে। পূৰ্বতে ব্ৰহ্মা একচিতে তিনিবাৰ বিচাৰি পাইলে কয় এহি মানে সাৰ, নাৰায়ণ নাম পাই গ'ল। সেইকাৰণে চাৰিখন বেদৰ পৰা ব্ৰহ্মাই চাৰিটা শব্দ আনিলে, শব্দ ব্ৰহ্ম, অক্ষৰ ব্ৰহ্ম, নাৰায়ণ। কি আনিলে? নাৰিগো, নাৰিগো, ঋগ্বেদৰ পৰা নাটো আনিলে। নাৰিগো ৰাজৰ্জু সামেয়া পৰিকীৰ্তিতা অথৰ্বেণ মুনিও বদন্তি নাৰায়ণ। বুজি পাইছেনে? চাৰিখন মুখেৰে যেতিয়া ব্ৰহ্মা পঢ়িলে বেদ, আৰু চাৰিখন মুখৰ পৰা তেওঁ এটাই বস্তু পালে, পঢ়ি পঢ়ি বেদত কি পালে? নাৰায়ণৰ নাম। নাৰায়ণ নামৰ বাহিৰে বেদত আৰু একো বস্তু নাপালে। সেইকাৰণে বেদৰ গুপুত বৃত্ত নাৰায়ণ। আৰু সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোকাত লিখিছে, সকলোৱে গাব দেই। য়ে চাৰিও বেদৰ চাৰি অক্ষৰ, য়ে হার কাঢ়িয়ানি ব্রহ্মাদেব বেকত করিয়া থইলা নারায়ণ বাণী। হেহি নারায়ণ নাম লয়া শুদ্ধ করু আমি চিত্ত কায়া, হরি হন্তু খর কারণ আনন জানি। রাম হরি হরি হন্তু খর কারণ আনন জানি। গতিকে বেদ ধৰ্মটো আমি নকৰি আমি কেৱল ভগৱানৰ ভকতি কৰিব লাগিব। নাম ধৰ্মত আমাৰ বিশ্বাস হ'ব লাগিব। মহাপুৰুষ গুৰুজনাৰ প্ৰপন্ন শিষ্য আমাৰ দ্বিতীয় গুৰুস্বৰূপ মহাপুৰুষ মাধৱদেৱে কৈছে ভটিমাত, ভকতি ভাণ্ডাৰ দ্বাৰা হ'ব চুৰি, মুকুতি কৈলে উদাস, এক শৰণ হৰিৰ নাম ধৰ্ম ৰাজা কৰু কৰু প্ৰকাশ। হয়নে? গতিকে ভকতি ভাণ্ডাৰ মানে হৈছে ভঁৰাল, দ্বাৰা মানে হৈছে দুৱাৰ, মুকুতি কৈলি উদাস, সকলোৰ কাৰণে সমানভাৱে ভগাই দিলে। হয়নে বাৰু? এক শৰণ হৰিৰ নাম ধৰ্ম ৰাজা কৰু কৰু পৰকাশ। তাৰমানে ৰাজাই যেতিয়া, এই মহাপুৰুষ গুৰুজনাই যেতিয়া ৰজাক ক'লে এই ধৰ্মৰ কথা, তেতিয়া ৰজাই এই কথাটো মানে স্বীকাৰ কৰি তেওঁ বৈশ্য হৈছে। মানে ৰজাই ধৰি ল'লে। গতিকে সেইকাৰণে নাম ধৰ্মটো ৰজাৰ ধৰ্ম বুলি কোৱা হৈছে। আৰু আপুনি মই কি ধৰ্ম কৰি আছো? ৰজাৰ ধৰ্ম।
আৰু ৰজাই কাকো ভয় কৰিবলগীয়া কথা আছে নেকি বাৰু? সেইকাৰণে নাম ধৰ্ম ৰজাৰ ধৰ্ম বুলি কোৱা হৈছে, কাৰণ ৰজাই ইয়াক স্বীকাৰ কৰিছে। সেইকাৰণে নাম ধৰ্মটো ৰজাৰ ধৰ্ম। আজি এই হৰিৰ নাম, নাৰায়ণ নাম, কৃষ্ণ নাম আপুনি লৈছে, নামত আপোনাৰ কিন্তু সুদৃঢ় বিশ্বাস থাকিব লাগিব। নাম ধৰ্মত বোলে আছো আৰু বোলে মনে মনে গৈ কিনি হৰি ৰাম কৰি আছো, কিবা কিবি কৰি আছো, এই বুলি কৰি থাকিলে নহ'ব। বচনে কেৱলে মাত্ৰ হৰিত শৰণ লয়া, চিত্তে আন দেৱক ভজয়। বোলে বচনত বোলে হৰিত শৰণ ললো আৰু কেউ নাই দেখছে বোলে করে 1 ঘটি পানী যদি বোলে শিৱ মন্দিৰেও ঢালি দিছি, তেতিয়া হৰি ৰাম, হৰিত আৰু সন্তোষ নহয়। ভগৱান কৃষ্ণই কৈছে যে যিসকল ভকত কেৱল মোক ভক্তি কৰে, কেৱল মোক। সেইকাৰণে অৰ্জুনক কৈছে গীতাত, হে অৰ্জুন, তোমাক 6টা যুগ অধ্যায় কৰ্মযুগৰ কথা কৈছো, শুনা। কৰ্মৰ লগত যদি তুমি মোক যোগ কৰিব পাৰিবা তেনেহলে কৰ্মযুগ। 6টা অধ্যায় জ্ঞান যুগৰ কথা কৈছো, শুনা। জ্ঞানৰ লগত যদি তুমি মোক যোগ কৰিব পাৰিছা তেনেহলে জ্ঞান যুগ। 6টা যুগ ভক্তি যুগৰ কথা কৈছো, ভক্তিৰ লগত যদি তুমি মোক যোগ কৰিব পাৰা তেনেহলে ভক্তি যুগ। কিন্তু এতিয়া যিটো কথা কম একেবাৰে গোপনীয়তকৈ গোপনীয়, প্ৰাইভেটৰো প্ৰাইভেট, একেবাৰে গোপনীয়তকৈ গোপনীয় কথাটো মই তোমাক এতিয়াহে কম। অৰ্জুনে কৈছে ভগৱানক, বোলে তেনেহলে প্ৰভু বুলি ইমান দীঘল লেকচাৰটো কেলে মাৰিলে আপুনি? 18 অধ্যায়, হয়নে? যদি গোপনীয় কথাটো কবলৈ আছিলে তেনেহলে আগতীয়াকৈ কৈ দিব লাগিছিল। ভগৱান কৃষ্ণই কৈছে, সৰ্বো গৃহোত্তমম ভূয়ম শৃণু মে পৰম বচ্চ, ইষ্টু শশী দৃঢ়মিতি বাইখামি তে শীতম। একেবাৰে গোপনীয়তকৈ গোপনীয়, প্ৰাইভেটৰো প্ৰাইভেট কথাটো মই তোমাক এতিয়াহে কম। ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, মন মনা ভৱ মদ ভক্তো মদ যাজি মম নমস্কুরু, মামে বশৈষ্যি সত্যম তে প্রতি জানে প্রিয় শশিমে। হে অর্জুন, মহাপুৰুষ মাধৱদেৱে ঘোষাত অনুবাদ কৰি কৈছে, সকলোৱে গাব, য়ে মুত মাত্ৰ সদা দিয়া মন, য়ে মোৰ ভক্ত হোৱা সৰ্বক্ষণ, হে মুকে মাত্ৰ পূজা, মুকে কৰা নমস্কাৰ, তোমাত কহিলো হয়ত বাণী, পাইবা তুমি মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখায়া, রাম তুমি প্রিয়তম সুহৃদ সখায়া। ভগৱানে কৈছে, হে অৰ্জুন, মুত মাত্ৰ সদা দিয়া মন, সদা মানে এনি টাইম, অলৱেজ। তোমাৰ মনটো ইফালে ইফালে বেছিকৈ নিনিবা দেই, মনটো মোৰ ওচৰত লগাই ৰাখিব। মুত মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ মানুহ এনি টাইম অলৱেজ, হয়নে বাৰু? মুকে মাত্ৰ পূজা কৰিবা। কৃষ্ণই গীতাত ক'ব পাৰিলেহেঁতেন, বোলে মোৰ বাহিৰে তুমি দুৰ্গাকো পূজা কৰিবা, অকণমান কালীকো পূজা কৰিবা, গাড়ীখন আছে তুমি অকণমান বিশ্বকৰ্মাকো পূজা কৰিবা বুলি ক'ব পাৰিলেহেঁতেন, কোৱা নাই। মুকে মাত্ৰ পূজা, মুকে কৰা নমস্কাৰ, তোমাত কহিলো সত্যবাণী, পাইবা তুমি মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখা আমাৰ। তাৰপিছত অৰ্জুনক কৈছে, এটা কাম কৰা, ইমানবিলাক তুমি কৰিবও পৰা নাই যদি এটা কাম কৰা, তুমি সম্পূৰ্ণৰূপে মোৰ চৰণত আশ্ৰয় লোৱা, চাইৰেণ্ডাৰ হৈ যোৱা, হয়নে বাৰু? কি বুলি কৈছে? বোলে সৰ্ব ধৰ্মানো পৰিত্যজ্য মামেকম শৰণম ব্ৰজ, অহম তম সৰ্ব পাপৈভ্যো মুক্তায়াস্মি মম শুচ। অৰ্জুনক কৈছে, হে অৰ্জুন, খবৰদাৰ, এটা কথা তোমাক ফাইনেল কৰি দিলো, শুনা।
সর্বধর্মানো পৰিত্যাজ্য, যিমান যি তুমি ধৰ্ম কৰি আছিলা হেৰি কৰি আছিলা চব ত্যাগ কৰি দিয়া। সৰ্বধৰ্মানো পৰিত্যাজ্য মাম একম, কেৱল মোক প্ৰেম কৰা। প্ৰেম কেৱল মোক কৰিব কৈছে, ভগৱানক কৈছে দেই। ভগৱানক অৰ্জুনক কৈছে যে প্ৰেম সদায় মুখে কৰিব লাগিব। মোৰ বাহিৰে যদি তোমাৰ আইগৰাকীৰ প্ৰতি এটেচমেণ্ট আহি আছে, তথাপিও তুমি বন্ধনত পৰি যাবা। ঔ হৰি ঔ ৰাম। আইগৰাকীৰ মুহত যদি পৰি গৈছা, মমতাত পৰি গৈছা, কিবা দ্ৰব্য বস্তুৰ ওপৰত পৰি গৈছা, নাতিটোৰ প্ৰতি যদি তোমাৰ মমতা আছে, তুমি বন্ধনত পৰিবা। মোৰ জিম্মেদাৰী মই ল'ব নোৱাৰো তোমাৰ, মই তোমাৰ আৰু জিম্মেদাৰী ল'ব নোৱাৰো। তুমি সম্পূৰ্ণৰূপে যেতিয়া চাইৰেণ্ডাৰ হৈ যাবা, তেতিয়া কৈছে ভগৱান কৃষ্ণই, অহম তাম সৰ্ব পাপভ্য মোক্ষায় আস্মি মাম সুচ। তেতিয়া মই তোমাক সকলো পাপৰ পৰা মুক্ত কৰিম। আজিৰ পৰা তোমাৰ সকলো পাপৰ মই ঠিকা লৈ ল'ম বুলি কৈছে। ঔ হৰি ঔ ৰাম। ঠিকা মানে যেনেকে ঠিকাদাৰক যেনেকে ৰাস্তা বনাবলৈ দি দিয়া হয়, আজি ঠিকাটো তোমাক দি দিলো। ভগৱানে কৈছে সেই ভক্তজনৰ মই ঠিকা লৈ ল'ম। সেইকাৰণে অৰ্জুন আৰু হনুমান দুইজনে ইমানে কোটি কোটি ব্ৰহ্ম হত্যা কৰিলে, এটাও পাপ অৰ্জুনৰ নিলিখিলে। কৃষ্ণ লিখিলে নেকি? হা? হনুমানে মুচৰি মুচৰি ব্ৰাহ্মণসকলৰ বধ কৰিলে। ৰাৱণৰ যিমান গোষ্ঠী চব ব্ৰাহ্মণ আছে, বুজিছেনে? সেইসকলক মাৰি পেলালে। হনুমানৰ এটাও পাপ নিলিখিলে। ৰামে লিখিলে জানো? সেইকাৰণে আপোনাৰ মোৰ জীৱনত বহুত পাপ হ'ব পাৰে। বৈবাহিক জীৱনত বাণীৰ পাপ হ'ব পাৰে, কৰ্মৰ পাপ হ'ব পাৰে, দৃষ্টিৰ পাপ হ'ব পাৰে, সকলো ধৰণৰ পাপ হ'ব পাৰে। যদি আমাৰ মনৰ এটেচমেণ্টটো যদি আমি কৃষ্ণৰ চৰণত লগাই ৰাখিব পাৰোঁ, তেতিয়া ভগৱানে কৈছে যে সকলো পাপৰ পৰা তেওঁ মুক্ত হ'ব পাৰিব। গতিকে আপুনি মই সেইকাৰণে ঈশ্বৰৰ চৰণত আমাৰ ৰতি প্ৰীতি আৰু মতিটো থাকিব লাগিব দেই। তাৰপিছতে অকণমান পাঠভাগী আইগৰাকী লৈ যাব, তাৰপিছত কাহিনীটো ক'ম যে অনিচ্ছাকৃতভাৱেও যদি কোনোবা ইয়াত আহিছে, তেওঁনো কি লাভ হয়। ভাগৱতত যদি অনিচ্ছাকৃতভাৱেও কোনোবা আহি যায়, তেওঁৰনো কি লাভ হয়, ইয়াৰ ওপৰত এটা কাহিনী ক'ম। গতিকে আইগৰাকী মাজুলীৰ পৰা আহিছে, অতি সুন্দৰ কণ্ঠ। আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনৰ তেখেতক বৰগীতৰ বা ৰাগৰ তেখেতে মানে প্ৰশিক্ষণ দিয়া বাপজন আমাৰ নামঘৰ নিৰ্মাণ কমিটিৰ বৰ্তমানৰ সভাপতি একান্ত ভকত। আমি বাপজনৰ চৰণতো সেৱা জনাইছোঁ, অৰূপ বৰা বাপক। গতিকে আৰু 8 তাৰিখে আইগৰাকী ইমান সুন্দৰ ৰাতিপুৱাৰ প্ৰসংভাগ কৰিলে, ইমান মনোমোহা এটা দৃশ্য হৈ পৰিলে। আমি দৌৰি কিনি আহিছোঁ আৰু 1 ঘণ্টা মাত্ৰই শুব পাওঁ। দৌৰি আহি কিনি আইগৰাকীৰ নামভাগ যেনে তেনে পালোঁ। আইগৰাকী আকৌ আগবাঢ়ি যায় বুলি আমি প্ৰভু ভগৱন্তৰ চৰণত সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ। হে ৰাম জানি মোক ভকত, সকলো দেখোই মিছা। ইন্দ্ৰ ব্ৰহ্মা পদকো নকৰৈ মনে ইচ্ছা। মুকুতি পৰম পদ তাকো এৰি দাহি, মই বিনে ভকতৰ প্ৰিয় আন নাই। হে ৰাম ব্ৰহ্মা হৰ হলায়ুধ, লক্ষ্মী প্ৰিয় জায়া। পৰম সুন্দৰ মোৰ দেখাই টুকায়া। অধিক বাতো তুমি প্ৰাণ প্ৰিয়তম, নাহিয়ান বান্ধৱ উদ্ধৱ তুমি হম। হে ৰাম ভকতে মোৰ জনা, পৰম বান্ধৱ ভকত জনৰ মই
হীরাম মুই বিনে ভকতে নিশ্চিন্তে কিছু আন ময়ূ ভকতৰ পৰে নজানো আন হেৰা ভকত সমান সখী মোৰ কোন আছে ময়ো মহা ভকতৰ ফুৰু পাছে পাছে হেৰা মোহৰ উদৰে আছে ব্ৰহ্মাণ্ড যতে ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক কৃষ্ণ কৃষ্ণ কৃপালু বাপাই সমস্ত পদে আমাক কৈছে নচাৰৈ কৰ্মিক সুখে দুখে ৰাতিৰি দিনে জ্ঞানতো নাহিকে গতি ভকতি বিহীনে আনে নজানয় ইটো বেদৰ বিচাৰ এতেকে ভকতি পন্থ সন্মত আমাৰ গতিকে জ্ঞানী আৰু কৰ্মিক দিনে ৰাতিয়ে তেওঁ অকল ধন টকা পইচা ঐশ্বৰ্য বিভূতিৰ ফলত তেওঁ বিষয়ৰ ফালে গৈ অধোগতিলৈ গতি কৰে গতিকে সেই যিটো পৰম আনন্দ সুখ সেই কৃষ্ণৰ যি পৰম আনন্দ সুখটো যি ভকতি এই ভকতিৰ কথাটো তেওঁ জ্ঞানী কৰ্মীয়ে গম নাপায় বা গোন্ধেই নাপায় বুলি কৈছে ভকতিৰ গোন্ধটো জ্ঞানী আৰু কৰ্মীয়ে নাপায় সেইকাৰণে ইয়াত কৈছে যে ভকতজনৰ যেন সুখ বিপৰীত স্বপ্নটো নেদেখয় জ্ঞানী কৰ্মী কদাচিত স্বপ্নটো বোলে জ্ঞানী কৰ্মীয়ে সেই আনন্দ সেই পৰমাত্মাৰ সুখটো নাপায় পায়া মুক মনত সন্তোষ আখৰিক ভকতৰ সখী সুখময় দখো দিশ আজি যিটো আপোনালোক ইয়াত আহি যিটো আনন্দ পাইছে সেই আনন্দটো জুয়ে পুৰি শেষ নহয় বুলি কৈছে হয়নে বাৰু আৰু কাকো ভাষাৰে বুজাই দিব নোৱাৰে যে মই আজি অধিৱেশনত আহিলোঁ কি পালোঁ গতিকে সেই আনন্দটোৰ কথাটো বুজাই দিব নোৱাৰে সেইকাৰণে জ্ঞানী আৰু কৰ্মীয়ে এই আনন্দটো লাভ কৰিব নোৱাৰে কোনে জানে বুলি কৈছে ভকতে সেইকাৰণে জানি মুক ভকত সকলো দেখৈ মিছা ইন্দ্ৰ ব্ৰহ্মা পদকো নকৰৈ মনে ইচ্ছা ভকতে সেইকাৰণে সকলোবিলাক মিছা দেখে আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰশান্ত বাপ আহিছে আমি সেৱা জনাইছোঁ নাজিৰা জিলাৰ ইন্দ্ৰ ব্ৰহ্মা পদকো নকৰৈ মনে ইচ্ছা তাৰমানে আমি বেছিকৈ যে আজিকালি যে পদ প্ৰতিষ্ঠাৰ কাৰণে লাগি থাকে মানুহবিলাক গোটেই গণ্ডগোলবিলাক ক'ত হৈ আছে হা গোটেই গণ্ডগোলবিলাক পদ প্ৰতিষ্ঠাতে হৈ আছে বুজি পাইছেনে ফুকন বা আপুনি মই হয়তো আঁতৰি আছোঁ
কিছুমান মানুহ মনৰ ভাৱনা কৈছোঁ দেই, বেয়া পাব নালাগে। অকল মানে পদ প্ৰতিষ্ঠাৰ হেৰিতে মানে আমাৰ এই অনুষ্ঠানটোত জইন হৈ আছে। ঔ হৰি ও রাম তাতি বাপে সত্য কথা কয়, ডিঙিটো ঔ হৰি অৰাম কৰিলেও ভয় কৰিবলগীয়া কথা নাই। দুৰ্ঘুৰ কৰ্মকাণ্ডত গৈ আমাৰ প্ৰশান্ত বাপু এইবিলাক কথা গীতাৰ আৰু ভাগৱতৰ কথা কৈ আহোঁ। গতিকে এই পদ প্ৰতিষ্ঠা যিবিলাক বিচাৰি থাকে সেইবিলাক মানুহ ভকত হ'ব নোৱাৰে। হা কি কৈছে? নহয়, সেইটো কথাটো নহয়, এই কথাটো আমি কোৱা নাই প্ৰভু। তাৰমানে যোগ্যজনক প্ৰভু ভগৱন্ত এনেও কৃপা কৰে। আপুনি কোনো পদত নাথাকিলেও কৃষ্ণই আপোনাক কৃপা কৰিব, সেই জেগালৈ লৈ যাব। বুজি পাইছেনে কথাটো? কিন্তু চলে বলে পলিটিকেল কৰি যিসকল আগবাঢ়িছে, ভাগৱতৰ দৰ্শনত আছে, যদি সেই চলে বলে আগলৈ বাঢ়ে তেওঁক ভগৱানে সহায় দিব, অট'মেটিক তেওঁ ঔ হৰি ঘোঁৰা তেওঁ পৰি যাব। কাৰণ তেওঁ চলে বলে আহিছে, তেওঁ সেৱাৰ মনোভাৱেৰে অহা নাই, তেওঁ ভক্তিৰ মনোভাৱেৰে অহা নাই, তেওঁক অকল বেজ লাগে, প্ৰতিষ্ঠা লাগে, পদ লাগে, এই ভাৱনাৰে তেওঁ সোমাই আছে। তো ভগৱানে ভাবিছে, ভগৱানটো বহুত চতুৰ, আপুনি ন মই কি চালাকি, আমাতকৈ ডাবল চালাকটো কৃষ্ণই হয় না প্ৰভু? তেওঁতো চব চায়ে আছে ন। আন্ধাৰ ঘৰতো কোনোবা বেয়া কাম কৰি আছে। কিছুমান মানুহে এনেকৈ 10জন 5জনকে গ্ৰুপ পাতি লয়, বোলে মূলৰ বোলে সদস্যৰ কাৰণে আপুনি মোক নিৰ্বাচন কৰিবা দেই, ঔ হৰি ও রাম এনেকুৱা মানুহ আছে নাই বাৰু? কওক বাৰু, তাতি বাপে মিছা কথা কৈছে নেকি বাৰু? আপুনি কিন্তু মোৰ নামটো প্ৰস্তাৱ কৰি দিব জাগাত দেই। কি ৰকম মানুহ ৰে! কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘত এনেকুৱা যদি ভকত, কপট ভকত যদি সোমাই আছে, আমি গুৰু আসনৰ আগত আপোনাক কৈছোঁ, যদি তাতি বাপু সেই কপট ভকত আছে তো তাতি বাপৰো ঔ হৰি অ ৰাম হয়নে? উল্টা গিননা চুৰু কৰ দে, তেওঁ উল্টা গিননা চুৰু কৰি দিব লাগিব। গতিকে যিসকল ভকতে সেৱাৰ মনোভাৱেৰে সোমাইছে তেওঁলোক নিবিচাৰিলেও তেওঁলোক সেই পৰম পদ পাব। সেইকাৰণে এই কথাটোকে ইয়াত কৈছে, জানি মোক ভকত সকলো দেখৈ মিছা, ইন্দ্ৰ ব্ৰহ্মা পদকো নকৰৈ মনে ইচ্ছা। ভক্ত প্ৰহ্লাদক ভগৱানে অফাৰ দিছে। কি বুলি দিছে? যে হে ভক্ত প্ৰহ্লাদ, তোমাৰ ভক্তিত মই ইমান তুষ্ট হলো, এটা কাম কৰো শুনা, তোমাক বোলে ইন্দ্ৰৰ পদত দি দিওঁ, হয়নে বাৰু? আৰু ইন্দ্ৰক ৰিটাই কৰাই দিওঁ বোলে। তেতিয়া ক'লে বোলে ইন্দ্ৰই কৈছে, এই ভক্ত প্ৰহ্লাদে কৈছে, প্ৰভু মোক ইন্দ্ৰৰ পদটো নালাগে। নৃসিংহ ভগৱানে কৈছে, ঠিক আছে, অ'কে, তোমাক বোলে হেৰিৰ পদত দি দিওঁ, ব্ৰহ্মাৰ পদত বহুৱাই দিওঁ। তো ভক্ত প্ৰহ্লাদ কৈছে, বোলে ব্ৰহ্মাৰ পদো মোক নালাগে। বোলে এটা কথা কৰোঁ, তেনেহ'লে তোমাক শিৱৰ পথত বহাই দিওঁ, শিৱৰ পদটো কৈলাশত বহাই দিওঁ, শিৱক অলপ দিনৰ কাৰণে ঔ হৰি অ ৰাম কৰি থৈ দিম। তো ভক্ত প্ৰহ্লাদ কৈছে, বোলে সেইটো পদো মোক নালাগে। বোলে জনমে জনমে বোলে যাতে তোমাৰ ভক্তৰ চৰণ কমল মই দৰ্শন কৰিবলৈ কিঞ্চিত সুবিধা কৰি দিওঁ, আৰু তোমাৰ নাম যাতে মই স্মৰণ কৰি থাকিবৰ কাৰণে অকণমান কৃপা কৰি দিয়ক বুলি ভক্ত প্ৰহ্লাদ নৃসিংহ ভগৱানক কৈছে। সেইকাৰণে কৈছে, ভক্ত প্ৰহ্লাদৰ এইটো হেৰিটো আছেই নহয় আপোনাৰ, মোক দেখিলেকে যিটো জন নুহি তাৰ পুৰাণাগ মন। মোক যোনে দেখিলে তেওঁ জন্ম মৃত্যু আৰু নহয়। সেইকাৰণে তোমাক মই এটা অফাৰ দিব বিচাৰিছোঁ, তুমি কিবা এটা মোক বিচৰা, আৰু মোক যেতিয়া পাইছাই তুমি কিবা এটা পাবই লাগিব। এইটো নিয়ম হয়, এইটো নীতি হয়। তো ভক্ত প্ৰহ্লাদে কৈছে, বোলে তুমি মোৰ লগত বোলে বেপাৰ কৰিব বিচাৰিছা নেকি? বৰ ডাঙৰ কথা এইটো। তোমাৰ লগত মোৰ বেপাৰ চলিছে নেকি? এইটো ভক্তিটো বেপাৰ নহয় বাপ সমস্ত। আজি পৃথিৱীত ভক্তিটোক বেপাৰ কৰি পেলালে। কোনে কৰিছে? আপুনি কৰিছে, মই কৰিছোঁ, বেপাৰ কৰি পেলালে, হয়নে বাৰু? কিন্তু ভক্তি বেপাৰ নহয়।
সেইকাৰণে ভক্ত প্ৰহ্লাদে কৈছে নুহি এইটো বাণিজ্যৰ হা ইটো বাণিজ্যৰ নুহি ভিত্ত তুমি মোৰ নিষ্কাম স্বামী হয়নে বাৰু তোমাৰ মই অকাম ভিত্ত গতিকে কৃপা কৰি যাতে আপুনি মোৰ চৰণত আপোনাৰ মোৰ চৰণত যাতে একণিকা ঠাই পাওঁ এইটোৱে আমাৰ কামনা থাকিব এইকাৰণে ইয়াত কৈছে সেইজন যদি ভকত হ'ব পাৰে তেতিয়া ইয়াত কৈছে ই ৰাম ব্ৰহ্মা কৰ হলায়দু লক্ষ্মী প্ৰিয় জায়া পৰম সুন্দৰ মোৰ দেখাইতো কায়া হয়নে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া পৰম সুন্দৰ মোৰ দেখাইতো কায়া বোলে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া আটাইতকৈ ধুনীয়া বোলে মোৰ মিছেছজনী মানে আইগৰাকী লক্ষ্মীৰ কথা কৈছে ভাজ্যা হয়নে তাতোতকৈ বোলে সুন্দৰ বোলে মোৰ ৰূপটো মোৰ নিজৰ ৰূপটোতকৈ বোলে মই কাক বেছি ভাল পাওঁ বুলি কৈছে অধিক সভাতো তুমি প্ৰাণ প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি সম এইকাৰণে গভীৰভাৱে আমি চিন্তা কৰিব লাগিব কথাবিলাক এনে ওপৰে ওপৰে যদি চিন্তা কৰি থাকোঁ তেতিয়াহ'লে আমাৰ যিটো আচল লক্ষ্য আচল উদ্দেশ্যটোৰ পৰা আপুনি মই এৰ খাই একদম জাজত সোমাই যাম জাজত সোমাই যোৱাৰ কাৰণেতো জাজি নৈ হৈ গ'ল হৰি জাজি নৈটো কেলে হৈছে জাজ যিমান মানে জাজত সোমাই যোৱাৰ কাৰণে জাজি নয় সেইকাৰণে জাজত সোমাব নালাগে আপুনি মই একদম মানে চফাকৈ গৈ থাকিব পৰম সত্যক যেতিয়া আপুনি ধৰি যাব সেই পৰম সত্যই এদিন আপোনাক সেই পৰম পদটো আগবঢ়াই দিব বুজি পাইছেনে তাৰপিছত কৈছে ভকতে হে জানা মোৰ পৰম বান্ধৱ ভকত জনৰ মই সুহৃদ উদ্ধৱ মই বিনে ভকতে নিচিন্তে কিছু আন ময়ো ভকতৰ পৰে নজানো আন ভকত সমান সখী মোৰ কোনো আছে ময়ো মহাভকতৰ ফুৰু পাছে পাছ মই বিনে ভকতে নিচিন্তে কিছু আন মোৰ বাহিৰে ভকতে আৰু বেলেগ চিন্তা নকৰে আৰু ময়ো মই ভকতৰহে চিন্তা কৰি থাকোঁ ভকতৰ কাৰণে মই ব্ৰত ল'বলগীয়া হয় ব্ৰত ধৰোঁ বুলি কৈছে ভকতৰ কাৰণে ভগৱানৰ ব্ৰত ধৰে সেইকাৰণে ভগৱানে ভক্ত প্ৰহ্লাদকেই অকল নাৰাখিলে ভকতৰ বাণীটোকো ৰক্ষা কৰিছে এই খুটাটোৰ ভিতৰত বোলে হেৰি আছে নাই ভগৱান আছে নাই তেতিয়ালৈকে কিন্তু সেই খুটাটোত ভগৱান নাছিল আছিলে জানো কিন্তু মোৰ ভকতৰ বাণীটো মিছা নহওঁ বুলি ভগৱান গৈ কিনি কিন্তু সেই খুটাটোত এই স্তম্ভটোত সোমাই গ'ল সেইকাৰণে ভকতৰ আশীৰ্বাদটো যে আমি আপোনাক যে দিওঁ ভকতৰ আশীৰ্বাদটো দিলে মানে সেই আশীৰ্বাদটো আপোনাৰ কাৰণে মানে চিৰ সত্য আশীৰ্বাদ হ'ব সেইকাৰণে ভকতৰ আশীৰ্বাদটো একদম আপোনাৰ পুৰা খাটি যায় মানে যে এই আশীৰ্বাদটোৱে আমাক কৃপা কৰি দিয়ে সেইকাৰণে ভকতৰ বাণীবিলাক প্ৰিয় হ'ব লাগিব সত্য হ'ব লাগিব শুদ্ধ হ'ব লাগিব কিন্তু আজিকালি ভকতৰ বাণীবিলাক মানে অকণমান খেলি মেলি দেখা গৈছে বাৰু একো নাই লাহে লাহে ভক্তিৰ এনেকুৱা হেৰি আছে উত্তম মধ্যম প্ৰাকৃত অধম তা আপুনি মই এতিয়া অধম ভকতত পৰি আছো সেইকাৰণে হোৱা নাই এই কথাটো ইয়াত কৈছে ভকত সমান সখী মোৰ কোনো আছে ময়ো মহাভকতৰ পুৰুষ আছে পাছত ইয়াত মহা শব্দটো যোগ কৰিছে এতিয়া ললু পঞ্জু ভকত আমাৰ নিচিনা ভকতৰ সময়ত পিছে পিছে ভগৱান নুফুৰে ইয়াত মহাভকতৰ সময়তে ভগৱান ফুৰিব এতিয়া মহাভকত হ'বলৈ আমি চেষ্টা কৰিব লাগিব হয়নে বাৰু এতিয়া ভগৱানেহে আপোনাক জানিব যে আপুনি কোন বিধৰ ভকত হৈ আছে এইটোতো ভকতে নাজানে ন আপুনি কোন বিধৰ ভকত হৈ আছে আপোনাৰ নম্বৰটো ভগৱানে দিব হয়নে বাৰু গতিকে এই ভগৱানে কৈছে যে ময়ো মহাভকতৰ পুৰুষ আছে মহা শব্দটো যোগ কৰিছে মুহুৰ উদৰ আছে ব্ৰহ্মাণ্ড যতে ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক সেইজন ভকতে যদি ভকতৰ পদধূলা পৰি ব্ৰহ্মাণ্ড পবিত্ৰ হ'ব বুলি কৈছে